দুটি অক্ষৰযুক্ত এনে এটি শব্দ যি শব্দত ৰা আৰু ম সংযুক্ত হৈ ৰাম হৈছে। সেই ৰাম শব্দটি ক'বলৈ যাওঁতে কি কৈছে যে ৰামৰ শব্দৰ লাভ হইলা পদ প্ৰচণ্ড অগ্নি নিশ্চয়। ৰাটো প্ৰচণ্ড অগ্নি একুৰা অগ্নিৰ লগত তুলনা কৰা হৈছে আৰু অগ্নিকুৰা জ্বলিবলৈ হ'লে কি লাগে? বায়ু লাগে আৰু সেই বায়ু ৰূপ ধাৰণ কৰিছে মহ। গতিকে প্ৰচণ্ড অগ্নিকুৰাত মহ বায়ু ৰূপে প্ৰজ্বলিত কৰি কি কৰিছে? আমাৰ বিষয় বাসনা আমাৰ কাম এইখিনি নাশ কৰিবৰ কাৰণে ৰাম শব্দৰ মহত্তত্ব তত্ত্ব কি কৰিছে? বিশ্লেষণ কৰিছে, তাত আমাক জানিবলৈ দিছে গুৰুজনাই। আকৌ কৈছে জানা শ্ৰী ৰাম নাম এনে মহাত্ম্য এনে তত্ত্ব যে এই ৰাম শব্দ উচ্চাৰণ কৰিলে কি হয়? যিজনে ৰাম শব্দ উচ্চাৰণ কৰে সেইজনে যদি হলাহল বিহু পাল কৰে, যদি প্ৰলয়ৰ অগ্নিত সোমাই যায়, যদি মৃত্যুৰ মুখত পৰে, তথাপিও কি হয়? ৰক্ষা হয় বুলি গুৰুজনাই উল্লেখ কৰিছে। আমি এই কথাটো যদি ভাগৱতৰ